এই শুনচোন, মই বস্তিত কাম কৰি আছিলো ভাই এটা ঘোঁৰা এটা দেখা পাইছো, লেজডাল নাই, কি দীঘল ঘোঁৰা ইয়ে। কি কথা কয় তই মোক ঠগাবা এতিয়া ঘোঁৰাৰ লেজ নাই লেজ নোহোৱা ঘোঁৰা ক'ত দেখা পাইছা তই হা তই বিশ্বাস নকৰা, যৌ মস্ত দীঘল ঘোঁৰা ইকানে দেখে দিম। এই দাড়ি চিলি বকি গেলে গম পাইছে তই আজিকালি মই ঘোঁৰা দেখা নাপালো লেজ নোহোৱা ঘোঁৰা তই কলি হব তই দেখে দিবি মোক তই দেখে দিয়া যাবি নেকি তই? যৌ মই মাত্ৰ দেখে দিম তোক ঘোঁৰাটো। ঘোঁৰা দেখবি তই আচৰাই দেখে ঘোঁৰা তই বিশ্বাস নকৰা নহয়। তোক কিয় বিশ্বাস কৰিম তই যেনেকুৱা ধৰণৰ কথা কেইখন ক যি দীঘল ঘোঁৰা, লেজ চেজ নাই। দীঘল ঘোঁৰা থাকে আচৰাই দেখে মোক তই চাওঁ যৌ বিশ্বাস নকৰা নিয়া। এই চা এইটো কি দেখছা, কি দীঘল ঘোঁৰা দেখছা না এইটো? দেখছা কি দীঘল ঘোঁৰা? কিটো ঘোঁৰা তই মোৰ লগত কথা কবা এতিয়া কিন্তু ৰাস্তাহে দেখোন এটা হা ক'ত কি ঘোঁৰা দেখা পালি মোৰ মন্দিৰ মানে ঘোঁৰা নাই দেখোন যদি খেলো তই কি ঘোঁৰা বুলি ভাবছিলি? বাট ঘোঁৰা কি দীঘল দেখা নাই? বাট ঘোঁৰা সৰুটোৱে ভাই অ তই বাট ঘোঁৰাৰ কথা কৈছা তই যেনেকে কৈছিলি মই অলপ ঘোঁৰাৰ নিজ নাই বুলি ক'লি নেকি তই এই তোৰ মাথা নষ্ট কৰি দিছে ডাঙৰ কথা ক'লিয়ে ভাই হয়ে ভাই সেইকাৰণে মানুহ বিশ্বাস কৰিব লাগে। মই ঘোঁৰা দেখাম বুলি কৈছে, মই কৈছো না ঘোঁৰাটোৰ লেজ নাই বুলি, কৈছে না কি দীঘল ঘোঁৰা।